আকৌ সেই পুনৰ একে জীৱন কাইলৈৰ পৰা ব্যস্ততাপূৰ্ণ ৰাতিপুৱাই উঠি দৌৰা-দৌৰি কৰা হয়নে হাতত ঝাৰু লোৱা ঝাৰু লৈ ঘৰ সৰা ঘৰ মোচা কাপোৰ ধোৱা ভাত ৰন্ধা সেই টেম্পুত উঠি বাছলৈ দৌৰা-দৌৰি কৰি যোৱা সেই একেখন ৰুটিন আৰু কি কৰিব আজি অলপ সোনকালে উঠিলোঁ ৰাতি অৱশ্যে টোপনিবোৰ যোৱা নাই যিহেতু ওচৰতে মানে নামঘৰত ভাগৱত হৈ আছে সেয়ে মানে ৰাতি মাইকটো বাজি থাকে গতিকে টোপনি নাযায় উঠি আৰু কি কৰিব সেই একেখিনি কাম ৰন্ধাৰ পৰা হাত লাগিলোঁ ঘৰ দুৱাৰ সাৰিলোঁ নকৰিলেতো নহ'ব নহয় জানো শৰীৰৰ বাবে খাদ্য প্ৰধান এইকেইদিন খোৱা বোৱা আচলতে হোৱাই নাই ভালদৰে সঁচা কথা ক'বলৈ গ'লে এনেই কিবা বইল খাই তেনেকেই আছোঁ আৰু মানে ভাল লগা নাই মানুহৰ দুৰ্দশা দেখি যিফালে যাওঁ মানে কি ক'ব চকু সেমেকি উঠে মানে ৰুমালে মানে চকু পানী মচি হয়তো আপোনালোকে ভাবিছে মই বেছিকৈ কৈছোঁ কিন্তু ইমানেই দুখ লাগিছে একালত আমাৰো অৱস্থা এনেকুৱা আছে আমাৰ ঘৰত পানী একেবাৰে বুৰি যায় সেই পুৰণা ঘৰ ৰাস্তাত আমি থাকোঁ চৰকাৰী চিৰা মুড়ি দিয়ে চিৰা আৰু গুড় দিয়ে মায়ে কোলাত লৈ পানীৰ মাজত সেই এখন খাটিয়া থাকে তাতে আৰু ষ্ট'ভত ভাত বনায় মোক কোচত লৈ যায় পানীৰ ওপৰত মানে সেই বিভিন্ন সাপৰ মানে একেবাৰে কি দেখিব ইফালৰ পৰা ইফালে ঘূৰি ফুৰে ডাঙৰ সৰু ভেকুলী কত কি পানী ওলাই যোৱাৰ পিছত যে কি এটা দুৰ্গন্ধ সেই চাফা কৰা পলসবোৰ অঁতৰোৱা ভৰি আঙুলিবোৰ পানীয়ে খায় খোৱা পানীৰ অভাৱ হয় আৰু সেই সময়ত মানুহৰ ঘৰত মানে নিজৰ পানী টেপ নাছিল ধৰক সেই চৰকাৰী কলৰ পৰা পানী আনিব লাগে কেনেকুৱা কিছুমান দিন অতিবাহিত কৰিছিলোঁ এতিয়া সেই গতিকে সেই মানুহবোৰৰ সেই অৱস্থাবোৰ দেখিলে খুবেই বেয়া লাগে কি ক'ম মই আপোনাক কৈছোঁ নহয় সেই ল'ৰা ছোৱালীবোৰে যে কাঁহীখনলৈ দৌৰি আহিছে ষ্টীলৰ থালখনলৈ দৌৰি আহিছে নিৰীহ কিছুমান মানে মানুহ এই বানপানী কবলত সকলোবোৰ সপোন চাগে শেষ হৈ গ'ল এঠাইত দেখিলোঁ ৰাস্তাত কিতাপ পত্ৰবোৰ শুকুৱাই থৈছে একো নাই মানে ঘৰ বুলিবলৈ একোৱেই নাই উটি ভাই শেষ ভগৱানে যাতে এওঁলোকক ধৈৰ্য দিয়ক